আজি আমি চাওঁ অলপমান কেলে গুড ফ্ৰাইডে। অ'কে, নাম্বাৰ 1 মই ক'বলৈ বিচাৰিছো, তেওঁ কেলে মৰিছে? তেওঁ আমাক ক্ষমা দিবৰ কাৰণে। নাম্বাৰ 2, তেওঁ আহিছে, তেওঁ যে আমাক ইমান প্ৰেম কৰে। He came to demonstrate his love বুলি কৈছে। নাম্বাৰ 3, তেওঁ আজি মৰিছে reconciliation with God, প্ৰভুৰ লগত মিলন কৰিবৰ কাৰণে। নাম্বাৰ 4, ভাল খবৰটো হ'ল he came to heal. Okay, he died to heal. তেওঁ আমাক সুস্থ কৰিবৰ কাৰণে, বেমাৰৰ পৰা সুস্থ কৰিবৰ কাৰণে, ৰোগৰ পৰা সুস্থ কৰিবৰ কাৰণে তেওঁ মৰিছে কালবাৰী ক্ৰুচত। আৰু শয়তানৰ কাৰ্যবোৰ ধ্বংস কৰিবলৈ। নেক্সট নাম্বাৰ 6, he came to cancel our record of debts. নাম্বাৰ 7, তেওঁ মৰিছে আপোনাক অনন্ত জীৱন, ইটাৰনেল লাইফ দিবলৈ। সকলোকে কব হেপী গুড ফ্ৰাইডে। সকলোৰে ভালনে? প্ৰভুক আমি ধন্যবাদ দিওঁ সুন্দৰ সময় দিয়াৰ কাৰণে। যিহেতু আমাৰ গুড ফ্ৰাইডে হয় আজি, হয় নে নহয়? গুড ফ্ৰাইডে আমি জানিবলৈ লাগে, মানুহ মৰিলে ব্লেক ডেহে বুলি কয়, ব্লেক মানডে, ব্লেক চানডে এনেকুৱাহে হয়, হয় নে নহয়? আমাৰ গুৱাহাটীৰ বম ব্লাষ্ট মানুহ মৰিছে ব্লেক ডে বুলি মানিছে। আলফাই মানুহ মৰিছিলে এই সময়ত ব্লেক ডে বুলি মানিছে, এনেকুৱা বম দি পেলাই উৰাইছে। আৰু মানুহ যেতিয়া মৰিব, এই মৰা মানুহৰ দিনবিলাকক ব্লেক ডে, ব্লেক চানডে, ব্লেক মানডে, ব্লেক টুইজডে এনেকুৱা বুলি মানুহবিলাক কয়। কিন্তু প্ৰভু যীশু খ্ৰীষ্ট যে মৰিছে, আৰু কেলে গুড ফ্ৰাইডে? অ'কে, এজন মানুহ মৰাত কেনেকৈ গুড ফ্ৰাইডে হ'বলৈ পাৰে? মানুহ এজন মৰিছে, তাক মাৰা হৈছে, অ'কে, তেওঁক ক্ৰুচত দিয়া হৈছে, আৰু এই দিনটো আজি যে গুড ফ্ৰাইডে ৰাখিছে। আজি আমি চাওঁ অলপমান কেলে গুড ফ্ৰাইডে। অ'কে, তেওঁ এজন ৰজাৰৰ ৰজা আছিলে। ओ राजाओं का राजा था वो, प्रभुओं का प्रभु था। फिर भी बाइबल कहता है कि फिलिपियंस चैप्टर 2 verse 8, 2:8 পদ ফিলিপিয়ানছৰ কৈছে, he humbled himself to the point of death বুলি কৈছে। তেওঁ কৈছে যে নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকে ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। নিজকে একদমবাৰে হাম্বল, মৰালৈকে তেওঁ নিজক নম্ৰ কৰিছে, প্ৰভুৰ অধীন তেওঁ কৰি পেলাই। অ'কে, আমাক তেওঁ এক্সাম্পল তেওঁ ৰাখি গ'ল। আৰু গতিকে তেওঁ যিহেতু হাম্বল ব্যক্তি হয়, বাবাৰ চব কথাটো তেওঁ নম্ৰতাৰে তেওঁ মানি পেলাই তেওঁ চলিছে। বাবা যি উদ্দেশ্য লৈ পেলাই এই পৃথিৱীত পঠাইছে, এই সকলোবোৰ কাৰ্যবিলাক তেওঁ কৰিছে। আজি আমি সকলোৱে আনন্দ হ'বলৈ লাগে, সকলোৱে আনন্দ। আজি কান্দাৰ সময় নাই। আপোনাক তেওঁ মুক্ত কৰিলে, জেলৰ পৰা মুক্ত, পাপৰ জেলৰ পৰা, বেমাৰৰ জেলৰ পৰা, এই সকলোৰ পৰা আজি তোমাক যে মুক্ত কৰিলে। অ'কে, আমি আনন্দ হ'বলৈ লাগে। সকলোকে স্মাইলিং ফেচ এবাৰ হেণ্ডশ্বেক দি পেলাই কওক, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক বুলি কোৱা। প্ৰেইজ দ্য লৰ্ড। তেওঁ আমাৰ কাৰণে ভাল কাম কৰিছে আজি গুড ফ্ৰাইডে, আৰু সেইটো গতিকে হয়। আপোনাৰ পাপৰ কাৰণে আপুনি মৰিব লাগিছিলে, পাপৰ বেছ মৃত্যু আছিলে, আপোনাৰ মৃত্যু দণ্ড আছিলে। आप मरना था, आपका जो पेनल्टी था वो तो डेथ था। पाप का बेच मृत्यु বুলি কৈছে, পাপৰ বেচ মৃত্যু, মৰিবই লাগিছিলে মই আৰু আপুনি, কিন্তু আপোনাৰ কাৰণে তেওঁ জীৱন দি পেলাই আপোনাক বচাইছে। নাম্বাৰ 1 মই ক'বলৈ বিচাৰিছো, তেওঁ কেলে মৰিছে? তেওঁ আমাক ক্ষমা দিবৰ কাৰণে। সকলোৱে ক'ব, তেওঁ আমাক ক্ষমা দিবৰ কাৰণে। Forgiveness of sin, পাপৰ পৰা ক্ষমা দিবৰ কাৰণে তেওঁ আজি মৰিছে। মই মৰিবলৈ লাগিছিলে, তেওঁ মোৰ ঠাই সকলোবোৰ তেওঁ ল'লে কালবাৰী ক্ৰুচত, আৰু তেওঁহে মোৰ কাৰণে তেওঁ মৰিলে। আমি এবাৰ চাম 2 কৰিন্থিয়া 5:21 পদ এবাৰ পঢ়িম। 2 কৰিন্থিয়া 5:21 পদ এবাৰ সকলোৱে পঢ়িম। তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা ৰূপ হ'বলৈ, পাপ নকৰা
জনকে পাপী কৰি তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসৰ্গ কৰিলে। পাপ নথকা যীশুৰ পাপ নাছিলে, আৰু সেই পাপ নথকা ব্যক্তিকে পাপী বনাই পেলাই মোৰ সকলোবোৰ পাপবোৰ তেওঁৰ ওপৰত দি দিলে, আৰু তেওঁ পাপী হৈ পেলাই নিজকে উৎসৰ্গ কৰিছে, যাতে আমি পাপৰ পৰা আমি কমপ্লিটলি মুক্ত হ'বলৈ পাৰো, পাপৰ ক্ষমা আমি পাবলৈ পাৰো। কোনোবা ব্যক্তি আছেনে এনেকুৱা? আপোনাৰ ঠাইত মৰিবলৈ কোনোবা ৰেডি নে? আপুনি ভুল কৰিছে, আপুনি পাপ কৰিছে, আপোনাৰ হৈ কোনোবা জেল খাবলৈ মন নে? কোনোবা দণ্ড এনেকুৱা পাবলৈ, মৃত্যু দণ্ড পাবৰ কাৰণে কোনোবা ৰেডি নে? কোনেও নাই। একমাত্ৰ প্ৰভু যীশু, তেওঁ পাপ নাছিলে, তথাপিও তেওঁ পাপী হৈ পেলাই তেওঁ আমাৰ কাৰণে তেওঁ জীৱন দিলে, নিজক তেওঁ উৎসৰ্গ বলি তেওঁ দি দিলে, যাতে তেওঁৰ মৃত্যুৰ দ্বাৰাই যাতে আমি কমপ্লিটলি চিন ফ্ৰী, পাপৰ পৰা আমি একদমবাৰে কমপ্লিটলি ফ্ৰী আমি পাবলৈ আমি পাৰো। প্ৰেইজ দ্য লৰ্ড। তেওঁ আমাক ধুই পেলাই শুচি কৰিছে বুলি কৈছে 1 জন যেতিয়া 1:7 কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলো, তেনেহলে পৰস্পৰৰ মাজত আমাৰ সহভাগিতা আছে, আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। সকলোৱে ক'ব, যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। তেওঁৰ তেজেই মাত্ৰ পাৰফেক্ট তেজ হয়। বাইবেলৰ শাস্ত্ৰত আছে, তেজ বোৱা নহলে পাপৰ প্ৰায়শ্চিত নহয় বুলি কৈছে। কাৰণ সেই গতিকে প্ৰভু যীশু নিজৰ তেজ আমাৰ কাৰণে দি দিলে, আৰু তেওঁৰ তেজে সকলো অধৰ্মৰ পৰা, সকলো পাপৰ পৰা আমাক শুচি কৰিবলৈ পাৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু গতিকে মানুহবিলাক ভাবে নাই ভতৰাৰ তেজ, ছাগলীৰ তেজ, নহয় পাৰৰ তেজ মানুহৰ পাপ প্ৰায়শ্চিত কৰিবলৈ পাৰি বুলি কয়। কিন্তু আমাৰ শাস্ত্ৰই কৈছে নাই, একমাত্ৰ যীশুৰ তেজ মাত্ৰ তোমাক ধুই পেলাই শুচি কৰিবলৈ পাৰে। প্ৰেইজ দ্য লৰ্ড। আনন্দৰ খবৰ নহয় নে? আজি আমি কান্দি থকাৰ সময় নাই, আমাৰ আনন্দৰ সময়। মোৰ পাপৰ সকলোবোৰ বোজা তেওঁ লৈ ল'লে, তেওঁ নিজকে বলি উৎসৰ্গ তেওঁ কৰিলে, আৰু আমাক কমপ্লিটলি এই পাপৰ পৰা তেওঁ আমাক শুচি কৰিলে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আকৌ আমি পঢ়িম ৰোমিও 5:6। অলপ বুজিবৰ কাৰণে আমি ক্লাছ নিচিনা ল'ম দেই। সকলোৱে পঢ়িব। কিয়নো ইতিপূৰ্বে যেতিয়া আমি দুৰ্বল আছিলো, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰৰ ভক্তি নকৰা সকলৰ কাৰণে আপোন প্ৰাণ দিলে। আমি যেতিয়া পাপী আছিলো, আমি যেতিয়া দুৰ্বল আমি আছিলো, তো তেতিয়াই উপযুক্ত সময়ত ঈশ্বৰৰ ভক্তি নকৰা সকলৰ কাৰণে, পাপী মানুহৰ কাৰণে তেওঁ আপোন প্ৰাণ তেওঁ দিলে। আমি তেওঁৰ পৰা ক্ষমা পাই পেলাই এতিয়া আমি নিজকে ভাবিবলৈ লাগে, তেওঁ কৈছে মই যেনেকৈ তোমাক ক্ষমা কৰিলো, এতিয়া তুমিও ক্ষমা কৰিবলৈ লাগে। তুমি ইমান পাপী আছিলে, বাইবেলে কৈছে মাকৰ গৰ্ভৰ পৰা তুমি পাপী হয় বুলি কৈছে। মাকৰ গৰ্ভতে তুমি পাপৰ তুমি জন্ম লৈছে বুলি কৈছে। আৰু এই পাপৰ কাৰণে আমাৰ মৃত্যু দণ্ড আছিলে আমাৰ, কিন্তু প্ৰভু যীশু খ্ৰীষ্ট নিজৰ তেজৰ দ্বাৰাই নিজক উৎসৰ্গ কৰি, নিজক বলি দি পেলাই আমাৰ সকলো অধৰ্মৰ পৰা আমাক তেওঁ শুচি কৰিলে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু তাকে কৈছে মই যেনেকৈ ক্ষমা কৰিলো, এতিয়া তোমালোকেও ক্ষমা কৰিবলৈ লাগে। আমি কেলে টান পাওঁ ক্ষমা কৰিবলৈ? আমি নিজেই পাপৰ পৰা যদি ক্ষমা পাইছো, আমাৰ অসম্ভৱ আছিলে, এই পাপৰ পৰা প্ৰায়শ্চিত দিয়া কোনো ব্যক্তি নাছিলে। এতিয়া আমি ক্ষমা পোৱা ব্যক্তিবিলাক আমি কেলেই ক্ষমা কেলেই দিবলৈ নোৱাৰে? বহুত সময়ত আমাৰ বিশ্বাসীবিলাক যেতিয়া কাজিয়া লাগিব, মন বেয়া লাগিব, ক্ষমা দিবলৈ নাপাৰে। আমি প্ৰভু যীশু কালবাৰী ক্ৰুচত মৃত্যুৰ আগত
তেওঁ লোকবিলাকো কি কৈছে, প্ৰভু তেওঁলোকে একো নাজানে, তেওঁলোকৰ ভুল তুমি ক্ষমা কৰা। নিজক মাৰা মানুহকো তেওঁ ক্ষমা দি দিছে। আৰু তেওঁ কৈছে মই যেনেকৈ ক্ষমা কৰিলো তোমালোকেও ক্ষমা কৰিব লাগিব। আমি এবাৰ দুবাৰ ক্ষমা কৰাৰ পাছত আমি ক্ষমা কৰিবলৈ আমি নোৱাৰো। সি মানুহ ক্ষমা কৰিলে কৰি থাকে এনেকুৱা, তাক ক্ষমা দিছো তথাপি সি মানুহটো নামানে, নাই বাদ দিছো মই ক্ষমা দিয়া, মই তাক ক্ষমা দিবলৈ নোৱাৰো আৰু। কিন্তু বাইবেলে কিমান বাৰ ক্ষমা দিবলৈ দিছে আমাক? 70 বাৰ। 7 into 70 কিমান হয়? 490 বাৰ। 490 বাৰ কেতিয়াবা কাৰোবাক ক্ষমা দি পাইছে নে? কেতিয়াবা 50 বাৰ ক্ষমা দি পাইছে নে? এবাৰ পঢ়কচোন Matthew chapter 18, 21, 22। क्या लिखा है यहाँ पर, पढ़िए। তেতিয়া পিতৰে যীশুৰ ওচৰলৈ আহি তেওঁক ক'লে, হে প্ৰভু, মোৰ ভাইয়ে মোৰ অহিতে কিমান বাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? 7 বাৰলৈকে নে? যীশুৱে তেওঁক ক'লে, 7 বাৰলৈকে বুলি মই তোমাক নকওঁ, কিন্তু 70 গুণ বাৰ বুলিহে কওঁ। 70 গুণ বাৰ, 7 into 70 times ক্ষমা কৰিবলৈ দিছে, মানে 490 times। আমি পাৰোনে এনেকুৱা? যিশুৱে আমাক ক্ষমা কৰিলে, তেওঁ আমাৰ পাপৰ পৰা, মৃত্যু দণ্ডৰ পৰা তেওঁ আমাক বচালে। নৰকত আমি যাবলৈ লাগিছিল, তাৰ পৰা আমাক বচালে তেওঁ। কিন্তু আমি যেতিয়া কাজিয়া কৰো, যেতিয়া আমি ইজনে সিজনে তৰ্ক কৰো, কেলে ক্ষমা দিবলৈ নোৱাৰে? Not only 1 time, 2 time, 7 বাৰ মই কোৱা নাই, 70 বাৰ, 490 times তুমি ক্ষমা কৰা। কোনে তেনেকুৱা ক্ষমা কৰি পোৱা নাই চাগে 400 বাৰ, 100 বাৰ? কাৰোবাক এনেকুৱা কৈছে এজন ব্যক্তিক 100 বাৰ ক্ষমা দি পাইছে কোনোবা? আমাৰতো একদম 90 ডিগ্ৰী হৈ যাব ইয়াতে। অকে, বাৰ বাৰ যদি এটা ভুলকে যদি কৰি থাকে, অকে, আমিতো পুৰা 5-fold মিনিষ্ট্ৰী দি দিব, এনেকুৱাই দি দিব, হয় নে নহয়? 100 বাৰতো বাদ দে, 2 বাৰ 3 বাৰতো একদম আমাৰ মাথা গৰম হৈ যাব। কিন্তু প্ৰভুৱে কৈছে 490 times তুমি ক্ষমা কৰা। Praise the Lord। আৰু তাকে কৈছে মই যেনেকৈ ক্ষমা কৰিলো তোমালোকেও ক্ষমা কৰিবলৈ লাগে। কলচীয়া 3 অধ্যায় 13 পদ। কলচীয়া 3:13 পদ সকলোৱে পঢ়িব। আপোনালোক পৰস্পৰ সহনীয় হওক, ইজনে সিজনৰ প্ৰতি দয়ালু হওক, আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দুখ দিয়াৰ কাৰণ থাকে তেনেহলে পৰস্পৰে ক্ষমা কৰক, কিয়নো প্ৰভু যেনেকৈ আপোনালোকক ক্ষমা কৰিলে আপোনালোকেও তেনেকৈ ক্ষমা কৰক। প্ৰভু আপোনাক ক্ষমা কৰা নাই নে? আপোনাৰ পাপ তেওঁ ধুই দিয়া নাই নে? তেওঁ আপোনাক শুচি কৰা নাই নে তেওঁৰ তেজৰ দ্বাৰাই? আৰু কি প্ৰভু কৈছে আমাক, মই যেনেকৈ ক্ষমা কৰিলো তোমাক, এতিয়া তোমাৰ দায়িত্ব হয় তুমিও ক্ষমা কৰিবলৈ লাগিব। আমি পাৰিম নে? আমাৰতো বোৱাৰীক ক্ষমা দিবলৈ নোৱাৰে, জোৱাইকো ক্ষমা দিবলৈ নোৱাৰে, হাজবেণ্ডক ক্ষমা দিবলৈ নোৱাৰে। আৰু বাইবেলটো চিধাকৈ কৈছে তুমি যদি ক্ষমা দিবলৈ নোৱাৰে, মই তোমাৰ প্ৰাৰ্থনা মই নুশুনিম। যেতিয়াই তুমি প্ৰাৰ্থনাত থিয় দিবা, তেতিয়াই কাৰোবাৰ বিৰুদ্ধে যদি কিবা এটা আছে তাক ক্ষমা কৰি দিয়ক। আজিৰ দিনত গুড ফ্ৰাইডে দিনটো এইটোৱেই হয়। প্ৰভু তেওঁ মৰিলে মোৰ কাৰণে, তেওঁ মৰিলে আপোনাৰ কাৰণে, তেওঁ মৰিলে জগতৰ কাৰণে, পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে, পাপৰ পৰা শুচি কৰিবৰ কাৰণে আজি তেওঁ মৰিলে। আৰু গোটেই পৃথিৱী মানিছে গুড ফ্ৰাইডে হয়, বিকজ হি হেজ ডান দ্য গুড থিংছ ফৰ আছ। আমাৰ কাৰণে তেওঁ একদম ভাল তেওঁ কাম কৰিলে, আৰু গতিকে আজিৰ দিনটো গুড ফ্ৰাইডে হয়। মোক পাপৰ দণ্ডৰ পৰা বচালে, নৰকৰ পৰা বচালে, মৃত্যুৰ পৰা মই প্ৰভু বচালে। আৰু এতিয়া মই যেনেকৈ ক্ষমা পালো, মইও তেনেকৈ ক্ষমা কৰিবলৈ লাগিব। পাৰিবনে?
ক্ষমা কৰিবলৈ ৰেডি নে কাকবাক 490 বাৰ ক্ষমা কৰিবলৈ ৰেডি নে ৰেডি ৰেডি হ'বলৈ লাগিব তেতিয়াহে প্ৰভু আপোনাক তেওঁ শুনিবলৈ পাৰে আপোনাক তেওঁ আশীৰ্বাদ কৰিবলৈ পাৰে নম্বৰ 2 তেওঁ আহিছে তেওঁ যে আমাক ইমান প্ৰেম কৰে প্ৰেমটো মুখত ক'লে মই তোমাক প্ৰেম কৰোঁ বুলি ক'লেতো নহ'বতো আৰে নহয় he came to demonstrate his love বুলি কৈছে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিবলৈ তেওঁ আহিছে কালি তেওঁ মুখেৰে মাত্ৰ কোৱা নাই কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু খালি মুখেৰে মাত্ৰ কৈছে নেকি তেওঁ কৰি পেলাই প্ৰমাণ দেখুৱাইছে মই যে সঁচাকৈ তোমাক প্ৰেম কৰোঁ আমি যদি পঢ়ো ৰোমিও লেখা 5:8 পদ ৰোমিও 5:8 পদ পঢ়িব কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলো তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে কিহৰ প্ৰমাণ দিছে তেওঁ প্ৰেমৰ প্ৰমাণ খালি তেওঁ মুখত মাত্ৰ কোৱা না মই তোমাক প্ৰেম কৰোঁ তেওঁ কৰি পেলাই দেখুৱাইছে মই যে তোমাক প্ৰেম কৰোঁ যেতিয়া আপুনি পাপী আছিলে আৰু এই পাপী থাকোঁতে তেওঁ আপোন প্ৰাণ আপোনাৰ কাৰণে দিলে মোৰ কাৰণে তেওঁ দিলে প্ৰেমৰ প্ৰমাণ হয় Praise the Lord. আজি যে তেওঁ যে মৰিছে প্ৰেমৰ প্ৰমাণ হয় আৰু তাকে কৈছে I love you with an everlasting love মই চিৰস্থায়ী প্ৰেমেৰে মই তোমাক প্ৰেম কৰোঁ আৰু প্ৰভুৰ দৰে আমাক কোনেও প্ৰেম কৰিবলৈ নোৱাৰে মোৰ মা দেউতা মোৰ আপোন মানুহ নিজৰ মানুহ কোনেও বংশৰ মানুহ প্ৰভুৰ দৰে আমাক কোনেও প্ৰেম কৰিবলৈ নোৱাৰে পাৰে নে কোনেবা দেখোন কণ্ডিশ্যন আছে দেখোন আমাৰ প্ৰেমটো কণ্ডিশনাল হয় আপুনি কিবা দিবলৈ পাৰে বুলিহে আপোনাক প্ৰেম কৰে আপোনাক খুৱাবলৈ পাৰা বুলিহে আমি প্ৰেম কৰোঁ যেতিয়া আপুনি খুৱাব নাপাৰকচোন যেতিয়া আপোনাৰ তাৰ পইচা এটকাও নাথাককচোন যেতিয়া আপুনি বেমাৰত পৰি থাককচোন আহিবনে কোনেবা নাহে খালি প্ৰভুহে তেওঁ কৈছে মই প্ৰেমৰ প্ৰমাণটো দিছোঁ আপুনি যেতিয়া পাপী আছিলে এই সময়তে মই আপোনাৰ পাপৰ কাৰণে আপোন প্ৰাণ মই দি দিছোঁ আৰু মই প্ৰমাণ কৰিছোঁ মই যে তোমাক প্ৰেম কৰোঁ Praise the Lord. তেওঁ সেই মাত্ৰ প্ৰেমৰ প্ৰমাণটো দিছে এই পৃথিৱীত বহুত ভগৱান বিলাক আহিছে কোনো প্ৰেমৰ প্ৰমাণটো দিবলৈ পৰা নাই তেওঁ আপোন প্ৰাণ দি পেলাই তেওঁ যে আমাক প্ৰেম কৰে এই জগতক যে তেওঁ প্ৰেম কৰে গোটেই জাতিক যে তেওঁ প্ৰেম কৰে প্ৰভু প্ৰেমৰ প্ৰমাণ দিছে তেওঁ Come about hallelujah. Praise the Lord. আৰু আমি কৈছো তোমালোকে প্ৰথম প্ৰেম কৰা নাই মইহে তোমালোকক প্ৰথম প্ৰেম কৰিছো যেতিয়া আমি 1 জন 4:10 পদত চাওঁ 1 জন 4:10 পদ সকলোৱে পঢ়িম ঈশ্বৰক যে আমি প্ৰেম কৰিলো এনে নহয় কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'বলৈ নিজ পুত্ৰ পঠাই দিলে ইয়াতেই প্ৰেম আছে How it is written in English? Herein is love, not that we loved God, but that He loved us and sent His Son with a propitiation for our sins. Okay. আমি তেওঁ প্ৰথম কৰা নাই তেওঁহে আমাক প্ৰথম প্ৰেম কৰিছে আৰু তেওঁ নিজৰ পুত্ৰকে পঠাই দিছে যে আমাৰ কাৰণে বলি হ'বৰ কাৰণে আৰু তেওঁ ইয়াতেই প্ৰভুৰ প্ৰেম আছে Praise the Lord. Hallelujah. कोई व्यक्ति ऐसे नहीं कोई कोई है अपना जीवन देखी भी आपको प्रेम करने वाला ऐसा नहीं कोई बा नहीं निजर जीवन दी पेले प्रेम करा कोई व्यक्ति नहीं खाली जीशु निजर जीवन दी पेले अपना त्यो प्रेम करिছে अपना त्यो पापर পৰা त्यो বচাইছে আপুনি যেতিয়া পাপী আছিলে এই সময়তে আপোন প্ৰাণ তেওঁ দিলে আপোনাক প্ৰেমৰ ডেমনষ্ট্ৰেচন
প্ৰেমৰ প্ৰমাণটো প্ৰভু আপোনাক দিছে। Praise the Lord. Hallelujah. Number 3, তেওঁ আজি মৰিছে। Reconciliation with God. প্ৰভুৰ লগত মিলন কৰিবৰ কাৰণে। আমি পাপৰ কাৰণে প্ৰভুৰ এনিমি আছিলো, শত্ৰু আছিলো। পাপৰ কাৰণে আমি শত্ৰু আছিলো, প্ৰভুৰ পৰা আমি দূৰত আছিলো, আমাক তেওঁ শুনিবলৈ পৰা নাছিলে। কিন্তু তেওঁৰ ক্ৰুজৰ মৃত্যুৰ দ্বাৰা তেওঁ আমাক মিলন কৰিবলৈ তেওঁ আহিছে। সকলোৱে ক'ব, মিলন কৰিবলৈ তেওঁ আহিছে। Ephesians chapter 2:16 সকলোৱে পঢ়িব, তোমালোকৰ মাজত থকা শত্ৰুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষ এক দেহত ঈশ্বৰৰ সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে। কিমান ভাল হয় না নহয়? আমি পাপৰ কাৰণে শত্ৰু আছিলো, हम लोग पापी था और हम लोग एनिमी था। আমি শত্ৰু আছিলো পাপৰ কাৰণে। পাপৰ কাৰণে তেওঁৰ ওচৰত আমি যাবলৈ নোৱাৰো। পাপৰ কাৰণে তেওঁ আমাক শুনিবলৈ নোৱাৰে। পাপৰ কাৰণে তেওঁৰ ওচৰত চাপিবলৈ নাপাৰে। আমি শত্ৰুতা আমি আছিলো। কিন্তু তেওঁ মৰাৰ দ্বাৰাই প্ৰভুৰ লগত আকৌ মিলন আমাক কৰিবলৈ তেওঁ আহিছে। ভাল খবৰ হয় না নহয়? তেওঁ আজিৰ দিনত মৰিছে। গুড ফ্ৰাইডে কেলে হয়? আমাৰ পাপৰ কাৰণে তেওঁ মৰি আমাক তেওঁ ক্ষমা দিলে। নাম্বাৰ 2 মই কি কৈছিলো? তেওঁ আমাৰ প্ৰেমৰ প্ৰমাণ দিলে। নাম্বাৰ 3, তেওঁ আমাক মিলন তেওঁ কৰিবৰ কাৰণে তেওঁ কালবাৰী ক্ৰুচত তেওঁ মৰিলে। এতিয়া কি? এতিয়াও আমি এনিমি আছো নেকি? প্ৰভুৰ শত্ৰু আছো নেকি? এতিয়াও আমি প্ৰভুৰ লগত মিলন হৈছে না হোৱা নাই? তেওঁৰ ওচৰত আহিব পাৰিছো না পৰা নাই? একমাত্ৰ প্ৰভু যীশুৰ মৃত্যুৰ দ্বাৰাহে আমি তেওঁৰ লগত মিলন আকৌ আমি হ'বলৈ পাৰিছো, গোটেই মানৱ জাতি। Praise the Lord. Hallelujah. Number 4, ভাল খবৰটো হ'ল he came to heal. Okay, he died to heal. He died to heal us from diseases and sicknesses. তেওঁ আমাক সুস্থ কৰিবৰ কাৰণে, বেমাৰৰ পৰা সুস্থ কৰিবৰ কাৰণে, ৰোগৰ পৰা সুস্থ কৰিবৰ কাৰণে তেওঁ মৰিছে কালবাৰী ক্ৰুচত। এবাৰ আমি পঢ়িম 1 Peter 2:24 সকলোৱে পঢ়িম। তাতে আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে। তেওঁৰ হাছৰ দ্বাৰাই আপোনালোক সুস্থ হ'ল। এবাৰ পঢ়িব, তেওঁৰ হাছৰ দ্বাৰাই আপোনালোক সুস্থ হ'ল। তেওঁ কি খালি পাপৰ পৰা আমাক উদ্ধাৰ কৰিবৰ কাৰণে মৰিছে? কিয় মৰিছে? তেওঁ আমাক সুস্থতা দিবৰ কাৰণে তেওঁ মৰিছে। কিমান ভাল খবৰ আজিৰ দিনটো! এই জগতৰ মানুহৰ কাৰণে, আমাক সুস্থ কৰিবৰ কাৰণে তেওঁ কালবাৰী ক্ৰুচত মৰিছে। যিবিলাকে তেওঁক বিশ্বাস কৰিব সুস্থতা তেওঁৰ পৰা পায়। তেওঁ খালি প্ৰেমৰ প্ৰমাণ দিবলৈ অহা নাই, তেওঁক মাত্ৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে তেওঁ অহা নাই। তেওঁ আহিছে আমাক সুস্থ কৰিবৰ কাৰণে তেওঁ আহিছে। তেওঁ মৰিছে সুস্থ কৰিবৰ কাৰণেও তেওঁ মৰিছে। তেওঁৰ হাজৰ দ্বাৰাই আমি সুস্থতা আমি পালো। Praise the Lord. Hallelujah. আমি যদি চাওঁ মঠি 8:16 পঢ়িম। সন্ধিয়া হোৱাত লোকসকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদালে, আৰু যিসকল অসুস্থ আছিল এই সকলো ৰোগীকে সুস্থ কৰিলে। ইয়াৰ দ্বাৰা যিশয়া ভাৱবাদীয়ে কোৱা এই বচন পূৰ্ণ হ'ল, তেওঁ আমাৰ দুৰ্বলতা ললে আৰু আমাৰ ৰোগৰ ভাৰ বলে।
আমাৰ সকলোবোৰ ৰোগৰ ভাৰ তেওঁ বহি পেলাই লৈ গ'ল কালবাৰী ক্ৰুচত। তেওঁৰ শাস্তিৰ দ্বাৰা এতিয়া আমি সুস্থতা আমি লাভ আমি কৰিবলৈ পাৰো। বিশ্বাসী হোৱাটো কিমান লাভজনক হয় নে নহয়? বিশ্বাসী হৈ পেলাই লাভ পাইছে নে পোৱা নাই কওকচোন? পাইছে নে চবেই? যীচুক পোৱাৰ পাছত লাভ হৈছে নে হোৱা নাই? কোনোবা আছে নেকি লছ পোৱা মানুহ? মোৰতো বহুত লাভ, আনকাউণ্টেবল লাভ। যীচুক হৃদয়েৰে বিশ্বাস কৰাৰ পাছত নাম্বাৰ 1 টো ক্ষমা পালো, প্ৰেমৰ প্ৰমাণ যে মই পালো। অকে, মই শত্ৰু আছিলে, প্ৰভু আকৌ যে আমাক মিলন কৰিলে। খালি মিলন কৰে মাত্ৰ নহয়, সকলো আমাৰ ৰোগৰ ভাৰ তেওঁ লৈ ললে। তেওঁৰ হাছৰ দ্বাৰা এতিয়া আমি সুস্থতা আমি লাভ কৰিবলৈ পাৰো। কিমান লাভ হয়, কিমান বেনিফিট আছে না নাই? মানুহৰ পিছত গলে আপুনি বেনিফিট নাপাব, খ্ৰীষ্টৰ পাছত চলক, বহুত বেনিফিট আছে। বুজিছে? ইলেকশ্যনৰ সময়ত মানুহবিলাকে পিছে পিছে দৌৰিব, অলপ বেনিফিট পায় কেইটকামান। কিন্তু প্ৰভুৰ পিছে পিছে যদি যাবলৈ লয়, লাইফ টাইম বেনিফিট তুমি পাবা। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অকে, মই নেক্সট ক'বলৈ বিচাৰিছো, তেওঁ কালবাৰী ক্ৰুচত তেওঁ মৰিলে শয়তানৰ সকলোবোৰ কাৰ্যবিলাক ধ্বংস কৰিবৰ কাৰণে, to destroy the works of devil. অকে, তেওঁ মৰিছে শয়তানৰ কাৰ্যবোৰ ধ্বংস কৰিবৰ কাৰণে। যি শয়তানে তোমাক সদায় কষ্ট দিয়ে, যি শয়তানে তোমাক এটেক কৰে, যি শয়তানে তোমাৰ পৰিয়াল ধ্বংস কৰে, তোমাৰ লাইফ ধ্বংস কৰে, এই শয়তানক কাম ধ্বংস কৰিবৰ কাৰণে তেওঁ কালবাৰী ক্ৰুচত শয়তানক তেওঁ পৰাজয় কৰিলে। হালেলুয়া। আমি 1 John 3:8, 1 John 3:8, যিকোনোৱে পাপ আচৰণ কৰে তেওঁ শয়তানৰ, কিয়নো শয়তানে আদিৰে পৰা পাপ কৰিছে, আদিৰে পৰা পাপ কৰি আছে। শয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হয়। প্ৰভু পৃথিৱীত আহিলে, তেওঁ মৃত্যু হল, আৰু তেওঁৰ মৃত্যুৰ দ্বাৰাই সকলো শয়তানৰ পাৱাৰলেছ তেওঁ কৰিলে। শয়তানৰ সকলোবোৰ কাৰ্যবিলাক তেওঁ ধ্বংস কৰিলে। এতিয়া আমাৰ শক্তিত আমি শয়তানক ফাইট কৰিব নালাগে দেই। বহুত মানুহবিলাকে নাই, শয়তানক ফাইট কৰিবলৈ মোৰ শক্তি নাই। কেলে তোমাৰ শক্তি লাগে? যিশুৱে অলৰেডি আণ্ডাৰ হিজ ফিট, তেওঁৰ ভৰিৰ তলত কৰিলে। আমি গান গাওঁ নহয়, শয়তান মেৰে पैरों के नीचे है, मेरे जूतों के नीचे है বুলি কয়। অকে, অলৰেডি প্ৰভু যীশু হাৰাইছে, আপুনি হাৰাবলৈ নালাগে। খালি আপুনি ক'বহে, ৰিমাইণ্ড কৰিবলৈ লাগে তাক, ঐ তুমিতো হাৰা হোৱা হে। অকে, তেওঁৰ লগত ফাইট কৰিবলৈ দৰকাৰ নাই, তুমি অলৰেডি হাৰা চুকা হে। यीशु ने तुझे हराया है, स्वीकार करो अभी और चला जाओ। Praise the Lord. বহুত সময়ত আমাৰ খ্ৰীষ্টান বিলাকেও যীশুৰ নামত ওলাই যোৱা, যীশুৰ নামত ওলাই যোৱা, শয়তানে ওলাই যাবলৈ নোৱাৰে। আমাৰ শক্তিত আমি তাক আমি পৰাজয় কৰিবলৈ নোৱাৰো। অকে, খালি তাক ৰিমাইণ্ডহে কৰিব লাগে, ইউ আৰ অলৰেডি হাৰা চুকা হে। প্ৰেইজ দ্য লৰ্ড। আমাৰ কাৰণে কিমান ভাল হয় নে নহয়? মানুহ সেই শয়তানক, অকে, শয়তানৰ পৰা ফ্ৰীডম পাবৰ কাৰণে কিমান তাবিজ লগাবলগীয়া হয়, কিমান তান্ত্ৰিক বিলাকৰ তাত যাবলৈ লাগে, কিমান ঠায়ে ঠায়ে যিলৈকে গৈ পেলাই টকা পইচা একদম শেষ কৰিবলৈ লাগে। আমাৰ ৰেজনা মাহীয়ে কাহানীবিলাক কৈ আছিলে, যেতিয়া বেমাৰ হৈছিলে, শয়তানে এটেক কৰিছিলে, ওজাবিলাকে কি কি নকয় বোলে বহুত কয়। কোনোবা ওজাই বোলে কৈছে কেঁকুৰাৰ গাঁতাৰ পানী লাগে বুলি কৈছে বোলে। নহয়, কেঁকুৰাৰ গাঁতাৰ পানী বুলি বিচাৰিছে, গুৱাহাটীত নাহি পোৱা নাই বুলি কৈছে। এটাই ওঝাই কৈছে বোলে নাই, ইন্দোৰৰ হাগা লাগে বোলে। গুৱাহাটী গোটেই গুৱাহাটী বোলে ইন্দোৰৰ হাগা বিচাৰি আছে পোৱাই নাই বোলে হাগাটো। তো বেচাৰা কিমান কষ্ট কৰিছে, হয় নে নহয়? কত একদম কি কয় চুহাৰ হাগা, কত একদম কি কেঁকুৰাৰ গাঁতাৰ পানী বিচাৰিছে। কিন্তু প্ৰভু যীশুৱে, যি শয়তানে তোমাক কষ্ট দিয়ে,
যি শয়তানে তোমাক বেমাৰ দিয়ে, যি শয়তানে তোমাক ধ্বংস কৰিবলৈ আহিছে, এই সকলো প্ৰভু যীশু কালবাৰী ক্ৰুচত ফিনিছ। আৰু তাকে কৈছে এই প্ৰভু যীশু লাষ্ট চান্স যেতিয়া লয়, তেওঁ কৈছে ইট ইজ ফিনিছ। প্ৰেইজ দ্য লৰ্ড। সকলো কামবোৰ তেওঁ ফিনিছ কৰিছে। আপুনি ফিনিছ কৰিবলৈ নালাগে, তেওঁ অলৰেডি ফিনিছ কৰি চুকা হে। প্ৰেইজ দ্য লৰ্ড। আপোনাক ধনী বনাবৰ কাৰণে তেওঁ ফিনিছ। আপোনাক সুস্থ কৰিবৰ কাৰণে কাম ফিনিছ। আপোনাক উদ্ধাৰ কৰাৰ কাম ফিনিছ। সকলো ক'ব অকে, ফিনিছ মাত্ৰ ক'ব। তেওঁৰ উদ্ধাৰৰ কাম, সুস্থতাৰ কাম, ক্ষমাৰ কাম, ধনী হোৱাৰ কাম চব ফিনিছ কৰিলে তেওঁ। এতিয়া আমি একো কৰিবলৈ নালাগে, অকে, আমি খালি বিশ্বাসহে কৰিবলৈ লাগে। প্ৰেইজ দ্য লৰ্ড। বিশ্বাসহে কৰিবলৈ দিছে। আৰু তাকেই যীশুৱে কৈছে এতিয়া চব কামটো মই কৰিছো, তোমাৰ কামটো বিশ্বাস কৰা কাম হয়। আৰু বিশ্বাস কৰা জনৰ কাৰণে সকলোবোৰ সম্ভৱ হয়। কম আমেন। প্ৰেইজ দ্য লৰ্ড। Next, number 6, he came to cancel our record of debts. আমাৰ যি ধাৰ আছিলে, আমাৰ against যিবিলাকে লিখা চিঠি আছিলে, আমাৰ বিৰুদ্ধে কোৱা অভিশাপ, আমাৰ বিৰুদ্ধে লিখা ৰিটেন অকে অভিশাপবিলাক, আমাৰ যি ধাৰ আছিলে, এই সকলোৰ পৰা মুক্ত কৰিবৰ কাৰণে, সকলো কেনচেল কৰিবৰ কাৰণে কালবাৰী ক্ৰুচত মৰিলে। প্ৰেইজ দ্য লৰ্ড। আমি চাম এবাৰ কলচীয়া 2:14। কলচীয়া 2:14 সকলোৱে পঢ়িব। আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰখন আমাৰ বিপক্ষে আছিলে, সেইখন তেওঁ মুচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই সেইখন দূৰ কৰিলে। আমাৰ বিৰুদ্ধে কিমানবোৰ লিখা থাকে হয় নে নহয়? আমাৰ যেতিয়া মানুহ জন্ম হয়, এই সময়ত কুস্তি লিখিব, আপুনি ইমান বছৰত মৰিব, ইমান বছৰত বেমাৰ হ'ব। এজন আমাৰ গাঁৱত যেতিয়া আমি প্ৰভু দাস এজনৰ লগত যাওঁ, আৰু বেমাৰ হৈ আছে, তেওঁ পেৰালাইচিছ বেমাৰ, আৰু এই সময়ত প্ৰাৰ্থনা কৰা প্ৰভু ৰিভিল কৰিলে আপোনাৰ এগেইনষ্ট লিখা পত্ৰ আছে। হয় হয় আছে আছে, জন্ম হোৱাতে লিখা আছে কৈছে। আৰু তাতে কৈছে যেতিয়া তোমাৰ বিয়া 20 বছৰ কমপ্লিট হ'ব, তুমি পেৰালাইচিছ হ'ব। কেনেকৈ অভিশাপ লিখিবলৈ পাৰে? অকে, জন্মতে লিখিছে বিয়া হোৱাৰ 20 বছৰৰ পাছত তুমি পেৰালাইজ হ'বা। আৰু সঁচাকৈ সেই দিন কাউণ্ট কৰিছে, বিয়াৰ সময়ৰ দিনলৈকে সেইদিনাখন 20 বছৰ হৈছিলে। 20 বছৰ কমপ্লিট হোৱাত তেওঁ পেৰালাইচিছ হৈ গ'ল। আমাৰ জীৱনৰ বিষয়ে ইমান এনেকুৱা লিখা আছে। আমাৰতো আছে না কুস্তি লিখে, আমাৰ জন্ম কুস্তিবিলাক লিখে। আৰু কেতিয়াবা চাইছেনে ভালদৰে পঢ়ি পেলাই? চাইছে নাই? কোনোবাতো চোৱা নাই? কাৰোবাৰ যদি আছে চাওকচোন কি লিখা আছে তাতে। ইমান বছৰত বেমাৰ হ'ব, ইমান বছৰত মৰিবা, ইমান বছৰত তোমাৰ এক্সিডেণ্ট হ'ব, তোমাৰ বছৰত ইমান তোমাৰ কিবা হ'ব, চব তোমাৰ এগেইনষ্ট লিখাই আছে। আৰু তাকে কৈছে কালবাৰী ক্ৰুচত সকলো গাজল মাৰি পেলাই, অকে, আপোনাৰ বিৰুদ্ধে লিখা সকলোবোৰ অকে পত্ৰবিলাক গাজল তেওঁ মাৰি পেলাই, অকে, সেইখন কি কৰিলে বুলি কৈছে? ক্ৰুচত লগাই কি কৰিলে? দূৰ কৰিলে। আপোনাৰ এগেইনষ্ট কৰা কোনো এটা অভিশাপ দিয়া, আপোনাৰ এগেইনষ্ট লিখা কোনো এটা পত্ৰ এতিয়া আপোনাৰ একো কাম নহয়। এতিয়া আপোনাৰ কোনো এটেক কৰিবলৈ নোৱাৰে এতিয়া। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ভাল খবৰ হয় নে নহয়? আপোনাৰ বিৰুদ্ধে শয়তানৰ ইমান প্লানিং আছিলে, কিন্তু এই সকলোবোৰ ক্ৰুচত তেওঁ গাজল লগাই পেলাই সকলোবোৰ তেওঁ তোমাৰ পৰা দূৰ কৰিলে। ভাল খবৰ হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। নাম্বাৰ 7, তেওঁ মৰিছে আপোনাক অনন্ত জীৱন, ইটাৰনেল লাইফ দিবলৈ।
সকলে ক'ব ইটাৰনেল লাইফ, ক'ব অনন্ত জীৱন। এবাৰ পঢ়িম ৰোমিও 3:23। কিয়নো পাপৰ বেচ মৃত্যু। সকলে পঢ়িব, কিয়নো পাপৰ বেচ মৃত্যু, কিন্তু আমাৰ প্ৰভু খ্ৰীষ্টৰ যীশুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন। অনন্ত জীৱন কোনে আমাক বিনামূল্যে দিলে? প্ৰভু যীশু খ্ৰীষ্ট। তেওঁ মৰিলে কালবাৰী ক্ৰুচত আমাৰ হৈ পেলাই, আৰু আমাক অনন্ত জীৱন দিলে। এই জীৱন আমি পাইছো এই পৃথিৱীতে আৰম্ভ, শেষ নহয়। এইটো মৰাৰ পাছত আৰম্ভ হ'ব। মই বাৰ বাৰ কৈছো দেই, অনন্ত জীৱনটো মৰাৰ পাছতে হয়, এইটো নহয়। অনন্ত জীৱনটো এতিয়া আৰম্ভ। যিবিলাক প্ৰভু বিশ্বাস কৰিলে, গ্ৰহণ কৰিলে নিজৰ ব্যক্তিগত ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা হিচাপে, অনন্ত জীৱন যিদিনাখন আপুনি বিশ্বাস কৰিলে, যিদিনাখন গ্ৰহণ কৰিলে, সেইদিনাখন আৰম্ভ। কাৰণ আমাৰ জীৱন কেতিয়াও আৰু নমৰে। অকে, এই পৃথিৱী, এই শৰীৰ মৰিবলৈ পাৰে, কিন্তু আত্মা আৰু কেতিয়াও নমৰে। অনন্ত জীৱনলৈকে অকে প্ৰভুৰ লগত আমি সদায় থাকিম। কিমান আনন্দৰ বিষয় হয়। পাপৰ বেচ মৃত্যু আছিলে, কিন্তু প্ৰভু যীশু খ্ৰীষ্ট তেওঁ প্ৰমাণ কৰিছে, তেওঁ মৃত্যু হল আৰু কিমান দিনত জি উঠিলে? 3 দিনত জি উঠি পেলাই তেওঁ প্ৰমাণ কৰিলে, যিবিলাকে মোক বিশ্বাস কৰে, যেনেকৈ মই মৰি পেলাই জি উঠিছো, তোমালোকেও মৰি পেলাই জি উঠিবা। আশা প্ৰভু আমাক দিলে। এই पृथ्वीर प्रभु বিলাক सब मरी गल। यह पृथ्वी में जितना सारे भगवान था सब लोग मर गया, जिंदा हो नहीं पाया। लेकिन यीशु मरा गया, गारा गया, फिर 3 दिन में वो जी उठा और अनंत जीवन देने के लिए वो जी उठा। प्रेज द लॉर्ड। किमान आनंदर खबर হয়। অলপ আনন্দ কৰিবলৈ লাগে, অলপ হাই ফাই দি পেলাই কওক, প্ৰভুৰ আনন্দ কৰা। আৰু মই কৈছো आनंद करा। इतने कैसे प्रभु इसलिए बोला है ना, रिजॉइस इन द लॉर्ड ऑलवेज। आई से रिजॉइस। आनंद मानना चाहिए, खुशी मानना चाहिए। इति आनंद কৰিবলৈ লাগে। इति আমাৰ চিন্তা থকা একো প্ৰবলেম নাই। ইতিয়া চিন্তা থাকিবলৈ নালাগে, আপুনি যাতনাত থাকিবলৈ নালাগে, পাপত আপুনি মৰিবলৈ নালাগে। এতিয়া আপোনাৰ কাৰণে সকলোবোৰ কাৰ্য কৰিলে it is finished। সকলে কব it is finished। আপোনাৰ যেটো কৰিবলগীয়া কাম এটা কৰিবলৈ নালাগে, প্ৰভু অলৰেডি সব ফিনিশ কৰিলে। আপোনাৰ কামটো এতিয়া বিশ্বাস কৰা কামহে হয়। আপুনি বিশ্বাসত চলিবনে? আপুনি বিশ্বাসত জীয়াই থাকিবনে? প্ৰভুৰ তাত দৃঢ় বিশ্বাস থাকিবনে? এই বিশ্বাসহে প্ৰভু এতিয়া বিচাৰিছে। আৰু শেষৰ দিনত প্ৰভু যেতিয়া আকৌ আহিব, এই বিশ্বাস বিচাৰি পেলাই আহিব, সঁচাকৈ তেওঁ বিশ্বাসত দৃঢ় আছে না নাই। গতিকে আহক আমি খুশি মানাম আজি। অকে, আনন্দ আমি কৰিম। তেওঁ আমাক ক্ষমা দিবলৈ কাৰণে তেওঁ মৰিলে, তেওঁ প্ৰেমৰ প্ৰমাণ আমাক দি দিলে, তেওঁ আমাক মিলন আকৌ তেওঁ কৰিলে, তেওঁ আমাক সুস্থ তেওঁ কৰিলে। অকে, কি কি কৰিলে অলপ মনত থাকিবৰ কাৰণে প্ৰথম কি কৰিলে? তেওঁ আমাৰ পাপৰ ক্ষমাৰ কাম তেওঁ কৰিলে। আকৌ প্ৰেমৰ প্ৰমাণ তেওঁ দিলে, আৰু প্ৰভুৰ লগত মিলন কৰিলে, আৰু তেওঁ আমাক সুস্থতা দিবৰ কাৰণে তেওঁ মৰিলে, আৰু শয়তানৰ কাৰ্যবোৰ ধ্বংস কৰিবলৈ, আৰু আমাৰ বিৰুদ্ধে লিখা অভিযোগ সকলোবোৰ মচি পেলাবলৈ তেওঁ মৰিলে, আকৌ অনন্ত জীৱন দিবৰ কাৰণে।